কোৱা মই কেতিয়াও দেখা নাই আমাৰ ভাৰতবৰ্ষৰ কোনো ব্যক্তিয়ে পাকিস্তানক হৰুৱালে আনন্দ কৰিব নালাগে ফূৰ্তি কৰিব নালাগে বুলি কোৱা মই ক'তো দেখা নাছিলোঁ। একমাত্ৰ হয়তো গৌৰৱ গগৈ এনেকুৱা এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে কয় যে ভাৰতৰ লগত পাকিস্তান হাৰিলে তাত আমি ফূৰ্তি কৰিব নালাগে, তাত আমি আনন্দ কৰিব নালাগে। তেখেতে এটা অবাস্তৱ আকৌ যুক্তি দিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েওতো পাকিস্তানৰ বানপানীৰ শোকবাৰ্তা পঠাইছিলে বা পাকিস্তানত ক'ৰবাত এখন প্লেন ক্ৰেছ হৈছিলে তাৰ শোকবাৰ্তা পঠাইছিলে, সেইটোততো নিদিয়াৰ কোনো আপত্তি নাই। পাকিস্তানত মানুহ মৰিলে ভাৰতীয় হিচাপে আমিও দুখ পাম, পাকিস্তানত প্লেন ক্ৰেছ হ'লে আমিও দুখ পাওঁ। কিন্তু তাৰ লগত এইটো কথা কেনেকৈ আহিলে যে ভাৰতৰ লগত পাকিস্তান যদি হাৰে তাৰ কাৰণে আমি ফূৰ্তি কৰিব নালাগে, সেইটো কথা ক'ৰ পৰা আহিলে? এইটো অকল গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা ব্যক্তিয়েহে ক'ব পাৰে, যোন পাকিস্তানৰ চিম্পেথাইজাৰ। সেইটোৱে আমাৰ কাৰণে অত্যন্ত ডাঙৰ দুখৰ কথা যে ভাৰতৰ এগৰাকী সাংসদ পাকিস্তানৰ দুখত পাকিস্তান হাৰিলে দুখ পায়। মই পাকিস্তানত মানুহ মৰিলে আমিও দুখ পাম, পাকিস্তানত প্লেন ক্ৰেছ হ'লে, পাকিস্তানত বানপানী হ'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই টুইট কৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট কৰে, তাৰ লগত পাকিস্তান হাৰিলে আমি ফূৰ্তি কৰিব নালাগে, সেই টুইটটোৰ সামঞ্জস্য ক'ত? সেই প্ৰশ্নটো মই গৌৰৱ গগৈ ডাঙৰীয়াক